আশীৰ্বাদ প্ৰদান কৰিছে। আগন্তুক দিনত যেতিয়া আমাৰ কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ আহিব, ঢেকীয়াজুলি গাঁৱৰ ভিতৰত মহিলা সমিতিয়ে নিজৰ মাটি ঘূৰাই পাব, এই কথাটো 100% নিশ্চিত। আজি আমি এইখিনি কথা যদিও আমি নিজৰ নিৰ্বাচনী ইস্তিহাৰ প্ৰকাশ কৰা নাই, ইয়াৰ পৰা আমি ঘোষণা কৰি দিছোঁ যে ঢেকীয়াজুলি টাউনৰ ভিতৰত মন্ত্ৰী পৰিবাৰৰ পৰা আমি মাটি কাঢ়ি আনি আমি ঢেকীয়াজুলি গাঁৱৰ আমাৰ মহিলা সমিতিৰ নামত আমি নামজাৰি কৰিবলৈ গৈছোঁ। আৰু এনেধৰণৰ পৰিস্থিতি আমি ঢেকীয়াজুলিৰ ভিতৰত কিয় দেখা পাইছোঁ? ইয়াৰ গোটেই প্ৰক্ৰিয়াটো আৰম্ভ হৈছে দিছপুৰৰ পৰা। এই ঢেকীয়াজুলি কাহিনী মাত্ৰ ঢেকীয়াজুলিলৈকে সীমিত নহয়, এই গোটেই কাহিনীটো আজি আৰম্ভ হৈছে দিছপুৰৰ পৰা। আজি আপোনালোকে জানে যে কেনেদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিজৰ পৰিবাৰৰ নামত চাৰিওফালে ক'ৰবাত বাগান, ক'ৰবাত ৰিজৰ্ট, ক'ৰবাত তেওঁলোকে কৃষিভূমি লৈ আজি তাত ইণ্ডাষ্ট্ৰী বহাবলৈ বিচাৰে। আজি সেই মুখ্যমন্ত্ৰীৰ পৰা শিক্ষা লৈ এতিয়া মন্ত্ৰী অশোক সিংঘল ডাঙৰীয়াই একেখিনি কাম কৰিছে। আজি তেওঁলোকে নিজৰ পৰিবাৰৰ নামত চাৰিওফালে ৰাইজৰ ভূমি দখল কৰিবলৈ আৰম্ভ কৰিছে। এই গোটেই প্ৰক্ৰিয়াটো কোনে শিকাই থৈ গ'ল? এই গোটেই পৰিবাৰৰ নামত মাটি দখল কৰা গোটেই প্ৰক্ৰিয়াটো শিকাই থৈ গৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক। আজি মোৰ প্ৰয়াত পিতৃ তৰুণ গগৈদেৱ 15 বছৰ অসমৰ মুখ্যমন্ত্ৰী, কিন্তু ক'তো মোৰ মাতৃ নামত নিজৰ পৰিবাৰৰ নামত ক'তো বাগান লোৱা নাছিল, ক'তো ৰাইজৰ মাটি দখল কৰা নাছিল, ক'তো ৰিজৰ্ট খোলা নাছিল। কিন্তু মুখ্যমন্ত্ৰীৰ আজি তেখেতৰ পৰা শিক্ষা লৈ এতিয়া বিজেপি চৰকাৰৰ বিভিন্ন মন্ত্ৰী, বিভিন্ন বিধায়ক আজি নিজৰ পৰিবাৰৰ নামত ঠায়ে ঠায়ে এতিয়া ভূমি তেওঁলোকে দখল কৰিবলৈ বিচাৰিছে। আৰু আমি কথা দিছোঁ যে যেতিয়া কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ আহিব, যি অবৈধভাৱে মাটি মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীয়ে নিজৰ পৰিবাৰৰ নামত দখল কৰিবলৈ সক্ষম হৈছে, প্ৰথমে তেওঁলোকৰ পৰা মাটি কাঢ়ি লৈ আমি দুখীয়া মানুহৰ মাজত আমি বিতৰণ কৰিম। তো বেছি দিন তেওঁলোকৰ দপদপনি নচলিব, বেছি দিন তেওঁলোকৰ দাদাগিৰি নচলিব। কংগ্ৰেছ আহিছে, সকলোৱে ন্যায় লাভ কৰিব, এইখিনিয়ে কথা লৈ আমি ইয়াত উপস্থিত থকা শোণিতপুৰ জিলা কংগ্ৰেছ বিভিন্ন অঞ্চলৰ পৰা অহা আমাৰ মহিলাসকলক, ঢেকীয়াজুলি গাঁৱৰ ভিতৰত মহিলা সমিতিৰ সদস্যসকলক, আমাৰ সাংবাদিকসকলক, আমাৰ বিভিন্ন আমাৰ চৰকাৰী প্ৰশাসনৰ প্ৰতিনিধিসকল, যিসকলে আজি এই অনুষ্ঠানটিক সাফল্যমণ্ডিত কৰাৰ বাবে আমাক সহায় কৰিলে, বিশেষকৈ আমাৰ বন্ধু তিৰ্কি ডাঙৰীয়া, अलका लंबा जी, जितेंद्र सिंह जी, हमारा महिला कांग्रेस विधायक हमारा शिवामणि बोरा जी, मीरा भट्टाकुर जी, हमारा CLP देवव्रत